আসলতে জুবিন দাক লৈ ৰাজনীতি কৰি আছে কোনে আৰু এই বাইদেউগৰাকীয়ে দোষাৰোপ কৰি আছে কাক? তেখেতৰ মতে জনসাধাৰণেহে বোলে ৰাজনীতি কৰি আছে কিবা কিবি জুবিন দাক লৈ কিবা মিঠাতেল কিবা কিবি চাউল দালি ঠিক আছে এষাৰ কথা মই কোৱা নাই এই বাইদেউগৰাকীয়ে কৈছে জনসাধাৰণক কৈছে এজনক কোৱা মানে সকলোকে কোৱা হয় দেই কিন্তু তেখেতৰ ভাষ্যটি শুনকচোন তেখেতে জনসাধাৰণক কি কৈছে জনসাধাৰণেহে বোলে ৰাজনীতি কৰি আছে তেখেতৰ মুখেৰে শুনক তেখেতক মই আনচাৰটি দি আছো প্ৰত্যেকটো বিষয়বস্তুতে এটা নিকৃষ্ট মানসিকতা লৈ পেলাই জুবিন গাৰ্গৰ দৰে এটা সত্তাক প্ৰত্যেকটো বিষয়বস্তুত সুমুৱাই লেতেৰা ৰাজনীতি কৰা কিছুমানক মই সুধিব বিচাৰিছোঁ মিঠাতেল আৰু জুবিন গাৰ্গৰ মাজত কি সম্পৰ্ক কিছুমানে কালিৰ পৰা বৰ ডাঙৰ ডাঙৰ লেকচাৰ দি থকা দেখিছোঁ বইল খাম মিঠাতেল নালাগে ভাল কথা বইল খাওক স্বাস্থ্যৰ কাৰণে ভাল কিন্তু এই জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গৰ দৰে এটা সত্তাৰ লগত মিঠাতেল তুলনা কৰাটো কিমান দূৰ গ্ৰহণযোগ্য হে ৰাজনীতি কৰিছে কৰক কিন্তু ৰাজনীতিৰ নামত এই লেতেৰা ৰাজনীতি কিয় কৰিছে না এই অলপ দিনৰ আগত বইল খোৱা এগৰাকী মহিলাক মানুহখিনিয়ে ঠকা সৰকা কৰা নাছিল নে এতিয়া আকৌ সেই মানুহখিনিয়ে লিখি আছে বোলে বইল খাম মিঠাতেল নালাগে লাজ লাগে এনেকুৱা কিছুমান কথা আপোনালোকৰ পৰা শুনিবলৈ পালে গম পায়নে হা আপোনালোকে জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক মিঠাতেলৰ লগত তুলনা কৰি আছে ৰাজনীতি হ'ল বুলি ইমান নিকৃষ্ট ৰাজনীতি কৰিব নাপায় জুবিন গাৰ্গক ন্যায় আমি সকলোৱে বিচাৰোঁ ইয়াৰ প্ৰক্ৰিয়াও চলি আছে আমি ধৈৰ্য ধৰিব লাগিব আমি আশা কৰিব লাগিব যে জুবিন গাৰ্গৰ ন্যায় আমি পাম নাপালে পিছত বেলেগ কথা কিন্তু এতিয়া আপোনালোকে এই ধৈৰ্যখিনি ধৰিব নোৱাৰি ইমান লেতেৰা ৰাজনীতি কৰি আছে লাজ লগা নাই জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক আপোনালোকে মিঠাতেলৰ লগত তুলনা কৰি আছে শুনিলে নহয় তেখেতে কি ক'লে যে একাংশ মানে কি নিকৃষ্ট মানে কথা কৈ আছে বোলে কিছুমান লোকে দেই মিঠাতেল কিবা কিবি মন্তব্য প্ৰকাশ কৰিব লাগেনে বোলে তেখেতৰ মতে কিন্তু নিকৃষ্ট কথাষাৰ কৈছে কোনে আপুনি কৈছে কাক আপোনাক কৈছোঁ এই বাইদেউগৰাকীক কৈছোঁ জয় জুবিন দাক বুলি ক'লে কিন্তু জুবিন দা অনুৰাগী হৈ নাযায় এষাৰ কথা মনত ৰাখিব কিন্তু আপোনাৰ কথাষাৰত কৈছোঁ এতিয়া মই তেখেতৰ পইণ্টটো ক'বলৈ গৈছোঁ তেখেতে যিহেতু দোষাৰোপ কৰিছে জনসাধাৰণক মানে কিছুমান ব্যক্তিক যিসকলে জুবিন দাৰ অনুৰাগী হৈ বা জুবিন দাৰ ন্যায় বিচাৰি তেখেতসকলে ইমানখিনি আৱেগিক হৈ তেখেতসকলে ক'বলৈ বাধ্য হৈছে যে আমাক কোনো ধৰণৰ তেনেকুৱা একো সহায় নালাগে বা মিঠাতেল নালাগে কিবা কিবি নালাগে আমাক জুবিন দাৰ ন্যায় লাগে কিহৰ কাৰণে কৈছে তেখেতসকলৰ জনসাধাৰণে নিজৰ ন্যায় বিচাৰি থকা নাই এজন বহুত ডাঙৰ ব্যক্তিৰ ন্যায় বিচাৰি আছে কিন্তু সেইজন ব্যক্তিৰ ন্যায় এতিয়া বৰ্তমানলৈকে হোৱা নাই আজি কিমান দিন পাৰ হৈ গ'ল ইমান ডাঙৰ ব্যক্তি এজনৰ মই তেখেতক কৈছোঁ আপোনাক কৈছোঁ এই বাইদেউগৰাকীক কৈ আছোঁ দেই কথাষাৰ শুনিব কিন্তু এতিয়া তেখেতে এতিয়া জনসাধাৰণক কামুৰি ধৰিছে যে জনসাধাৰণেহে বোলে এইবোৰ কথা লৈ ৰাজনীতি কৰি আছে আচলতে আপোনাক মই এটা পইণ্ট কৈছোঁ এইষাৰ কথা ওলাইছিল কোনে যিটো সময়ত আমাৰ জুবিন দাৰ বিষয়ে সকলোৱে মাত মাতিছে সকলোৱে ন্যায় বিচাৰি কিমান মানুহ কিমান কটকী হৈ আছে সেইটো সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুমান মিটিঙত গৈ ভাষণ দি আছে কি যে মোক আপোনালোকে জিকাই দিয়ক মই এবাৰ আপোনালোকক মিঠাতেল দিম অমুক দিম তমুক দিম কোনে কৈছে তেনেকুৱা ঠাইত গৈ পেলাই ক'ব লাগিছিল কি জুবিন দাৰ ন্যায় বিষয়ে যিহেতু সমগ্ৰ অসমবাসীয়ে মাত মাতি আছে তেখেতেও ন্যায় বিষয়ে কিছুমান কথা জনসাধাৰণক বুজাব লাগিছিলে কিন্তু তেখেতে সেইবোৰ নকৰি এইবাৰ মোক ভোট জিকাই দিয়ক মই মিঠাতেল দিম অমুক দিম তমুক মিঠাতেলৰ কথাষাৰ ওলাইছে কোনে ইয়াত ওলাইছে কোনে তেতিয়াহ'লে সেই আমাৰ অসমৰ জনগণে তো সেইষাৰ কথা তেখেতসকলে যিহেতু আৱেগিক হৈ আছে তেখেতসকলে ক'বনে নাই যে আমাক কোনো ধৰণৰ নালাগে আমাক একো নালাগে আমাক কিন্তু জুবিন দাৰ ন্যায় লাগে ক'বনে নাই তেতিয়া এইটো কিবাকে ৰাজনীতি হ'ল নেকি বাৰু এইষাৰ কথা কোনে ৰাজনীতি প্ৰথমে ওলাইছে বাৰু আপোনাক কৈছোঁ তেতিয়াহ'লে আপুনি জনসাধাৰণক কিয় ৰাজনীতি কৰা বুলি কৈছে আপোনাক কৈছোঁ এটা কথা মন কৰিব কিন্তু জয় জুবিন দা বুলি ক'লে কিন্তু জুবিন দা অনুৰাগী হৈ নাযায় এষাৰ কথা আপুনি মনত ৰাখিব আপুনি মানে কি আপুনি ভাবিছে মানে আপুনি এফিলেও ধৰি আছে সেইফিলেও ধৰি আছে আমি কাৰো কোনো চৰকাৰৰ বিৰোধিতা আমি কৰিব যোৱা নাই আমাক মুঠতে চৰকাৰে সঠিক ন্যায় দিয়ক জুবিন দাৰ ন্যায় দিয়ক আমি তাকে বিচাৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাষত আমি তাকে বিচাৰিছোঁ কিন্তু এইবোৰ লৈ পেলাই এই মিঠাতেল কিবা কিবি লৈ মোক ভোট জিকাই দিয়ক মই অমুক কৰি দিব সেইবোৰ আমি এতিয়া বিচৰা নাই আমি জুবিন দাৰ ন্যায় বিষয়ে কিছু কথা বা জুবিন দাই ন্যায় অতি সোনকালে কেনেকৈ হ'ব সেইটোহে আমি বিচাৰি আছোঁ কথাষাৰ আপুনি মনোযোগেৰে শুনক আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে এই বাইদেউগৰাকীৰ কাষলৈ এই ভিডিঅ'টো মোৰ যায় জয় জুবিন দা।